মই উপস্থিত আছোঁ অসম চৰকাৰৰ মীন বিভাগৰ এটি মৎস্য পালন কেন্দ্ৰত আৰু এটি হৈছে উপহুপাৰা মৎস্য পালন কেন্দ্ৰ আৰু এই মৎস্য পালন কেন্দ্ৰটো এতিয়া ইয়াত যি ধৰণে জাৰণি হৈছে, জাৰণি হোৱাৰ পিছত এয়া পৰিত্যক্ত হৈ পৰিছে। কেমেৰা পাৰ্চন ধৰ্মই আপোনালোকক দেখুৱাব ইয়াৰ পৰিৱেশ। এই যিটো উপহুপাৰা মীন মহল আছে, এই মীন মহলটোত এটা সময়ত ইয়াতে মাছৰ পোনা প্ৰতিটো বছৰত 3 বা 4 বাৰ মাছৰ পোনা ইয়াতে উৎপাদন কৰা হৈছিল, কিন্তু বৰ্তমান এয়া আপোনালোকে দেখিছে জংঘলেৰে ভৰি পৰিছে। আজিৰ দিনটোত ই এক জাবৰ জোঁথৰ পৰিত্যক্ত অঞ্চল হিচাপে মানে দেখা গৈছে। হয়, উপহুপাৰা মীন মহল একচুৱেলি 80ৰ দশকত এইটো বহুত নাম কৰা মীন মহল আছিল। এটা সময়ত অসমৰ ভিতৰতে পোনা উৎপাদনৰ ক্ষেত্ৰত এই মীন মহলে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল, মঙলদৈ উপহুপাৰা মীন মহলে। কিন্তু 80ৰ প্ৰায় 90 দশকৰ পিছৰ পৰা এই মীন মহল ক্ৰমান্বয়ে পৰিত্যক্ত অৱস্থালৈ গুচি যায়। ইয়াত হয়তো বিভাগীয় কৰ্তৃপক্ষই হওক বা তেনেকুৱা মানে মানুহৰ গাফিলতিৰ কাৰণে এই মীন মহল ক্ৰমান্বয়ে পৰিত্যক্ত অৱস্থালৈ গৈ শেষত যায় এইটো এটা পিটনি পুখুৰীত পৰিণত হৈছে। যিটো আগতে ইয়াত ল'ৰা ছোৱালীয়ে সাঁতুৰিছিল। অকল উপহুপাৰাবাসীয়ে নহয়, মঙলদৈ কলেজখন ইয়াৰ ওচৰতে আছে। মঙলদৈ কলেজৰ বিভিন্ন সাঁতোৰ প্ৰতিযোগিতা এই উপহুপাৰা পুখুৰীত হৈছিল। ইয়াত পানী, পৰিষ্কাৰ পানী, ফলফলীয়া পানী হৈ আছিল। কিন্তু আজি সেই অৱস্থাৰ পৰা একদম ক্ৰমান্বয়ে গৈ ইয়াত খালী পিটনি। ইয়াত এনেকুৱা হৈছে মানুহটো পুখুৰীত নামাটো বাদে পাৰেৰে যাবৰ অৱস্থা নোহোৱা হৈ গৈছে। কি ক'ব? এতিয়া কথা হ'ল, মই চৰকাৰলৈ এটাই অনুৰোধ, এই পুখুৰীটো হয়তো চৰকাৰে যদি কিবা ব্যৱস্থা আছে তেওঁলোকে কৰক, আৰু নহ'লে এনেকুৱা উদীয়মান ব্যক্তি আছে, আমাৰ গাঁৱতো আছে বা মঙলদৈতো আছে, তেওঁলোকক মানে গতাই অৰ্থাৎ লিজ হিচাপে দিয়াৰ ব্যৱস্থা কৰক, যাৰ কাৰণে এই ঠাইখিনিৰ এটা সৌন্দৰ্য বৰ্ধন হ'ব আৰু পুখুৰীটো এটা পূৰ্ণতা প্ৰাপ্তি হ'ব। মোৰ লগত আৰু একাংশ আছে। মই জানিব পাৰিছোঁ যে এই যিটো উপহুপাৰা মীন মহল আছে, ইয়াতে এটা সময়ত চৰাইৰ মাতত ৰাতিপুৱাই আছিলে, যথেষ্ট সংখ্যক পৰিভ্ৰমী চৰাই আহিছিলে। নিশ্চয়। এতিয়া আমি মাজতে ছাৰ্ভে এটা কৰিছিলে আমাৰ ৱাৰ্ল্ড লেভেলত জড়িত এজন ব্যক্তিয়ে, প্ৰায় 65বিধৰ ওপৰত ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে বাসস্থান হৈছে। সেইটোতো আমাৰ কাৰণে সুখবৰ এটা। কিন্তু আজি এনেকুৱা এটা পৰিত্যক্ত অৱস্থালৈ গতি কৰিছে য'ত নেকি চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি অজগৰ, ডাঙৰ ডাঙৰ সাপৰ পৰা, বিষাক্ত সাপৰ পৰা, কীট পতংগৰ পৰা ইয়াতে বিচৰণস্থলীলৈ পৰ্যবেক্ষিত হৈছে এই আমাৰ মীন মহলটো। য'ত নেকি মীন মহলটো আমাৰ এটা সময়ত আমি নিজে ইয়াৰ লগত ওচৰ চুবুৰীয়া মানুহ হিচাপে আমি আহোঁ, যেতিয়া মানে উৎপাদন হয়, মৎস্য উৎপাদন হয়, পোনা উৎপাদন কৰে, তেতিয়া আমাৰ দেখিও ভাল লাগে আৰু আমি নিজে বিষয়টোৰ লগত এটা সময়ত জড়িত পাম। সৰু সৰু পুখুৰী থাকে, তাত ইয়াৰ পৰা আমি পোনা নি কিনে তাতে আমি এৰি দিওঁ আৰু তাৰ পৰা আমি অকণমান স্বাৱলম্বী হৈছিলোঁ। কিন্তু আজি বিগত প্ৰায় 20 বছৰ ধৰি এনেকুৱা এটা পৰিত্যক্ত অৱস্থালৈ গতি কৰিলে, য'ত নেকি আমাৰ বিভাগীয় ডাঙৰ ডাঙৰ বিয়াগুম বিভাগ এটা থকাৰ পিছতো ইয়াত চাফ চিকুণৰ পৰা আৰম্ভ কৰি একো এটা কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। বিভিন্ন ধৰণত আমি এই বিষয়লৈ আলোচনা কৰিছোঁ, বিভিন্ন ধৰণৰ বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ যে এইখন এখন পৰিত্যক্ত অৱস্থাটোৰ পৰা ইয়াক মুক্ত কৰিব লাগে, চাফ চিকুণ কৰিব লাগে। মীন ফাৰ্ম মানে ইয়াতে হয়, হেমন্ত বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।